Hello, good morning my dear student. তো লাষ্ট ক্লাছত মই মেকানিক্যাল প্ৰপাৰ্টিজ অফ সলিডৰ ক্লাছ দি আছিলোঁ। তো তোমালোকে আই হোপ ক্লাছটো দেখিছিলা। তো এতিয়া মই ষ্টাৰ্ট কৰিম তাৰ এটা টপিক পইচনছ ৰেচিঅ' বুলি কয় এণ্ড হুইচ ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ আৱাৰ এক্সাম, ফৰ আৱাৰ এনি এক্সাম, এইচ এছ এক্সাম, ফাইনেল এক্সাম অৰ স্কুলৰ এক্সাম, টেষ্ট এক্সাম, যিকোনো এটা এক্সামৰ কাৰণে এইটো পইচনছ ৰেচিঅ' খুবেই ইম্পৰ্টেণ্ট, কাৰণ এক্সামত ডাইৰেক্টলি আহি যায়। তো ইয়াৰ বিষয়ে মই অকণমান তোমালোকক কৈ দিওঁ। মই ফাৰ্ষ্টত কি কৰিব বিচাৰোঁ, মই ফাৰ্ষ্টত তোমাক এই ডায়াগ্ৰামটো বুজাব বিচাৰোঁ। চোৱা ডায়াগ্ৰামত কি কৰা হৈছে, যদি এটা ৱেৰ ষ্টেটছ ৱেৰ ন, যদি এটা ৱেৰ যদি মই টানি দিওঁ মানে ষ্টেটছ কৰোঁ, ৱেৰ এটা যদি মই ষ্টেটছ কৰোঁ, মই এটা স্প্ৰিং লৈ পেলাই বুজাব বিচাৰিছিলোঁ। ঠিক আছে, নাই স্প্ৰিঙৰ লগততো নহ'ব, স্প্ৰিঙৰ লগততো নহ'ব। ঠিক আছে, স্প্ৰিঙৰ লগততো স্প্ৰিঙৰ লগততো নহ'ব। অ'কে, তো মই কি কৰিব বিচাৰিম, মই এটা চিম্পল এটা এইটোতে দেখুৱাব বিচাৰোঁ। যদি এইটো ৱেৰটো ভাবা, যদি এইটো ৱেৰ ভাবা ন, তো ৱেৰটো যদি মই টানি দিওঁ দুই চাইডৰ পৰা, তো কি দেখা পাবা, ফাৰ্ষ্টতো ক'বা ছাৰ ৱেৰটো টানিলে দীঘল হৈ যায়, ৱেৰ টানিলে কি হৈ যায়, দীঘল হৈ যায়, বা এটা ইলাষ্টিক। ঠিক আছে, যদি মই এটা ইলাষ্টিক লওঁ, ইলাষ্টিকটো টানিলে কি হৈ যায়, দীঘল হৈ যায় ন, ইলাষ্টিক টানিলে কি হৈ যায়, দীঘল হৈ যায়। ঠিক আছে, তোমালোকে সবে জানা ইলাষ্টিক টানিলে কি হৈ যায়, দীঘল হৈ যায়, হয়নে? এক্সাম্পলটো মই এক্সাম্পল এটা চাই আছোঁ তোমালোকৰ কাৰণে, এটা এক্সাম্পল চাই আছোঁ, এক্সাম্পল চাই আছোঁ। ঠিক আছে, এটা উইদিন দ্য ইলাষ্টিক লিমিট ৱেৰ ল'ব লাগিব, বেলেগ এক্সাম্পল মই পোৱা নাই বাৰু। এইটো এক্সাম্পল এটা মই ইলাষ্টিক লৈ পেলাই দেখাম এতিয়া। ঠিক আছে, মই কি ক'ব বিচাৰোঁ, যদি এটা ৱেৰ আমি দুই চাইডত ধৰি পেলাই টানি দিওঁ, তেনেহ'লে তাৰ ডায়মিটাৰটো কি হৈ যায়, চোৱা কণ্ট্ৰেকশ্যন হৈ যায় বা ৰিডাকশ্যন হৈ যায়, ডায়মিটাৰত ডিক্ৰিমেণ্ট হৈ যায়, ৰিডিউচ হৈ যায়, ডায়মিটাৰটো কমি যায়, আৰু লেন্থত আমাৰ কি হৈ যায়, ইনক্ৰিমেণ্ট হৈ যায়। ঠিক আছে, লেন্থত আমাৰ কি হৈ যায়, ইনক্ৰিমেণ্ট হৈ যায়, ডায়মিটাৰত আমাৰ কি হৈ যায়, ৰিডাকশ্যন হৈ যায়। তো এই ৰেচিঅ'টোক আমি কি ক'ম, পইচনছ ৰেচিঅ' বুলি ক'ম। এতিয়া চোৱা এই ডায়মিটাৰটো যে কমিছে, ইয়াক আমি ক'ম লেটাৰেল ষ্ট্ৰেইন। ডায়মিটাৰটো কমিছে, আমি কি কৈছোঁ, লেটাৰেল ষ্ট্ৰেইন। লেটাৰেল ষ্ট্ৰেইনৰ ডেফিনেশ্যন কি হ'ব চোৱা, ছাপ'জ মই এটা যদি এইটো এটা ইলাষ্টিক লৈছোঁ, মই যদি এটা ইলাষ্টিক লৈছোঁ, চোৱা এতিয়া ইলাষ্টিকত মই ফ'ৰ্চ লগাম, ফ'ৰ্চ লগালে দেখা পাবা ছাৰ মাজত সৰু হৈ আছে, মাজত সৰু হৈ আছেনে, সৰু হৈছেনে, যিমান ফ'ৰ্চ লগাম মাজত ইমান বেছি সৰু হ'ব, আৰু আমাৰ এক্সিছত এলং দ্য এক্সিছত মানে ইয়াৰ এক্সিছত লেন্থ তাত ইনক্ৰিমেণ্ট হৈ আছে। ঠিক আছে, এতিয়া চোৱা মাজত যে সৰু হৈছে, মাজত সৰু কেনেকৈ হৈছে, ছাৰ ফ'ৰ্চ লগাইছোঁ এক্স এক্সিছত, ফ'ৰ্চ লগাইছোঁ এক্স এক্সিছত, আৰু ডিক্ৰিমেণ্ট আমাৰ ডায়মিটাৰ ৰিডিউচ হৈ আছে ৱাই এক্সিছত, হয়নে? ফ'ৰ্চ লগাইছোঁ এক্স এক্সিছত আৰু ৰিডিউচ হৈ আছে ৱাই এক্সিছত, ইয়াকে আমাক কোৱা হয় লেটাৰেল ষ্ট্ৰেইন। ইজ ডেট ক্লিয়াৰ? লেটাৰেল ষ্ট্ৰেইন কাক কোৱা হৈছে, চ' ফ'ৰ্চ লগাইছোঁ আমি এক্সত আৰু কমি আহিছে ক'ত, ৱাইত ন, তো এইটোক আমি কি ক'ম, লেটাৰেল ষ্ট্ৰেইন বুলি ক'ম। ঠিক আছে, মই আকৌ দেখাই দিছোঁ, কাৰণ এক্সপেৰিমেণ্টটো ইম্পৰ্টেণ্ট, কনচেপ্ট ক্লিয়াৰ, ক্ৰিষ্টেল ক্লিয়াৰটো ইম্পৰ্টেণ্ট। ছাপ'জ এইটো এটা ৱেৰ হয়, তুমি ভাবা এটা ৱেৰ হয়, আৰু এইটো ক'ত আছে, ৱেৰটো উইদিন দ্য ইলাষ্টিক লিমিটত আছে। ঠিক আছে, তো ৱেৰটো যদি মই ষ্ট্ৰেটছ কৰোঁ, তে চোৱা ৱেৰটো যদি মই ষ্ট্ৰেটছ কৰোঁ, ভালকৈ মনকৈ, মই একজেক্টলি দেখাব পৰা নাই, বুজাব পৰা নাই, মানে সেই এক্সাম্পলটো দেখাব পৰা নাই, বাট তোমালোকে অকণমান এডজাষ্ট কৰা। এইটো যদি এটা ষ্ট্ৰেটছ ৱেৰ হয়, তো এইটো যদি মই ফ'ৰ্চ দুই চাইডত লাগি ফ'ৰ্চ লগাইছোঁ, ষ্ট্ৰেটছ কৰিছোঁ ৱেৰটোত, তে ফাৰ্ষ্ট অফ অল তোমালোকে দেখা পাইছে ছাৰ এইটোতো এক্স এক্সিছত তাৰ লেন্থটো দীঘল হৈ গ'ল, হয়নে, লেন্থটো আমাৰ বাঢ়ি গ'ল। ঠিক আছে, আৰু ডায়মিটাৰটো গম পাইছা, ব্যাস যাক কওঁ, ডায়মিটাৰটো ছাৰ অকণমান সৰু হৈছেনে, সৰু হৈছে নিচিনা লাগিছে, মানে ডায়মিটাৰত ৰিডাকশ্যন হৈছে, তেনেহ'লে ছাৰ ডায়মিটাৰৰ যে ৰিডাকশ্যন হৈছে কিহৰ কাৰণে, আপুনি এই দুই চাইডত মানে এক্স এক্সিছত ফ'ৰ্চ লগাইছে, যাৰ কাৰণে ডায়মিটাৰৰ ৰিডাকশ্যন হৈছে, মানে এক্স এক্সিছত ফ'ৰ্চ লগাইছোঁ আৰু ৱাই এক্সিছত ৰিডাকশ্যন হৈছে, ইয়াকে আমি কওঁ লেটাৰেল ষ্ট্ৰেইন বুলি কৈছোঁ। অ'কে, ক্লিয়াৰ? আৰু এই এলং দ্য এক্স এক্সিছত আমাৰ কি হৈছে, লেন্থটো চেঞ্জ হৈছে, লেন্থটো বাঢ়িছে, আৰু ইয়াক আমি ক'ম লংগিটিউডিনেল ষ্ট্ৰেইন। অ'কে, ক্লিয়াৰ? চোৱা এতিয়া মই বুজাই দিছোঁ, দ্য ৰেচিঅ' অফ দ্য লেটাৰেল ষ্ট্ৰেইন টু দ্য লংগিটিউডিনেল ষ্ট্ৰেইন ইন এ ষ্ট্ৰেটছ ৱেৰ ইজ কল্ড পইচন ৰেচিঅ'। বুজি পাইছা, পইচন ৰেচিঅ' কাক কৈছোঁ, এই এটা ষ্ট্ৰেটছ ৱেৰত কি কৈছোঁ, দ্য ৰেচিঅ' অফ দ্য লেটাৰেল ষ্ট্ৰেইন টু দ্য লংগিটিউডিনেল ষ্ট্ৰেইন, ঠিক আছে, ষ্ট্ৰেটছ ৱেৰত লেটাৰেল ষ্ট্ৰেইন আৰু লংগিটিউডিনেল ষ্ট্ৰেইনৰ অনুপাতক আমি পইচন ৰেচিঅ' বুলি কৈছোঁ।
এতিয়া চোৱা এইটো আমাৰ যোনটো আমি ব্ল্যাক দিয়া আঁকিছো এইটো আছিল অৰিজিনাল আমাৰ এটা ওয়্যাৰ সাপোজ ওয়্যাৰ বুলি ভাবা তাৰ ডায়ামিটাৰটো অৰিজিনাল ডায়ামিটাৰ আছিল ইমান ঠিক আছে আৰু লেন্থ আছিল ইমান ওকে তো যেতিয়া স্ট্রেচ কৰিছো দুই সাইডত চোৱা ডায়ামিটাৰটো আমাৰ কমি আহি গল নাই ডায়ামিটাৰ আমাৰ কমি আহি গল ডেল ডি বুলি কম ঠিক আছে ডায়ামিটাৰ কমি আহি গল আৰু লেন্থটো আমাৰ বাঢ়ি গল লেন্থটো আৰু কি হৈ গল আমাৰ লেন্থটো কি হৈ গল বাঢ়ি গল লেন্থটো কি হৈ গল আমাৰ ইনক্রিমেন্ট হৈ গল ঠিক আছে তো ইয়াৰ এই ৰেশিওটোক আমি কি কম লেটাৰেল ষ্ট্ৰেইন টু দা longitudinal strain the ratio of lateral strain to the longitudinal strain is called Poisson's ratio is that clear okay next মই অকমান এখানে তোমালকে Poisson ratio অকমান তাৰ বিষয় মানে কনসেপ্টটো বিল্ড হ'ব কাৰণ অকমান চাইলো তো কেয়ারফুল অবজারভেশনস উইথ ইয়ংস মডুলাস এক্সপেরিমেন্টে কি কৈছিলে স্ট্রেস ইজ প্রপোর্শনাল টু স্ট্রেস হয় না ইয়ংস মডুলাস মানে কি আছিল রেশিও অফ স্ট্রেস বাই স্ট্রেন এটো আছিল ইয়ংস মডুলাস ঠিক আছে তো ইয়ংস অবজারভেশনস উইথ দ্য ইয়ংস মডুলাস এক্সপেরিমেন্ট showed that there is also slight reduction in the cross section or in the diameter of the wire কি কৈছে যে ওয়্যাৰৰ ডায়ামিটাৰত আমাৰ অকমান ৰিডাকশনও দেখা পাইছো বা কন্ট্ৰাকশন দেখা পাইছো বা ৰিডাকশন দেখা পাইছো ঠিক আছে the strain perpendicular to the applied force is called lateral strain so strain perpendicular to the applied force মানে applied force আমি applied যদি force x axis ত কৰিছো আৰু strain কমি আহিছে y axis ত তেনেহলে এক আমি কম lateral strain বুলি কম বুজি পাইছা মই x axis ত force দিছো so আপুনি চোৱা x axis ত force দিছো x axis ত force দিছো বা reduction in the y axis ঠিক আছে তো y axis ৰ diameter যদি আমাৰ কমি আহিছে x axis ত force দিয়া লগে লগে and that is called our lateral strain okay clear তাৰ পিছত মই কি লিখা হৈছে সো সাইমন পয়সন পয়েন্টেড আউট দ্যাট সাইমন পয়সন ইজ এ সাইন্টিস্ট হয় নে তেও এটো দেখাইছিলে যাৰ কাৰণে তেও নামত আমাৰ এই ফৰ্মুলাটো আহিব ওকে এই কনসেপ্টটো আহিব সাইমন পয়সন পয়েন্টেড আউট দ্যাট উইদিন দ্য ইলাস্টিক লিমিটত কি কৈছে তেও lateral strain is directly proportional to the longitudinal strain মানে যিমান lateral strain হ'ব হিমানে longitudinal strain হ'ব তোমালোকে ধৰিব পাৰিছা strain longitudinal lateral strain x axis ৰ যিমান তুমি lateral strain দিবা হিমানে longitudinal strain হ'ব ঠিক আছে ওকে তো এতিয়া মই নেক্সট পাৰ্ট খিনি লিখাই আছো তো সো নেক্সট মই কি লিখিলো যদি আমাৰ original diameter to d হয় okay আৰু change in diameter after stress দিয়া লগে লগে force দিয়া লগে লগে যে diameter টো আমাৰ কমি আহিছে that is del d হয় ঠিক আছে তেনেহলে lateral strain আমাৰ কি হ'ব স্যার del d by d lateral strain কি হ'ব del d by d মানে change in diameter by original diameter okay clear original diameter টো মই d বুলি লিখিম okay original diameter মই কি বুলি দিম d বুলি দিম ঠিক আছে ওকে তাৰ পিছত মই আহিম তাৰ পিছত if the original length is l যদি ইয়াৰ original length কি হয় l বুলি হয় original length কি হয় যদি original length স্যার l হয় original length কি হয় আমাৰ যদি original length কি হয় original length যদি আমাৰ কি হয় original length স্যার l হয় original length যদি l হয় original length যদি l হয় আৰু চেঞ্জ ইন লেন্থ যদি আমাৰ কিমান হয় del l হয় চেঞ্জ ইন লেন্থ আমাৰ কিমান হৈছে del l ওকে অৰিজিনাল লেন্থ টু l হৈছে চেঞ্জ ইন লেন্থ del l তেনেহলে চেঞ্জ ইন লেন্থ বাই অৰিজিনাল লেন্থ দ্যাট ইজ কল্ড আৱাৰ লংগিটিউডিনাল স্ট্ৰেইন তো সো মই কি লিখিছো লংগিটিউডিনাল স্ট্ৰেইন del l বাই l ওকে তেনেহলে পয়সনস ৰেশিও কিমান হ'ব আমাৰ lateral strain by longitudinal strain that is sir del d by small d change in diameter by original diameter by del l by small capital L change in length by original length that is del d into L by d into del L okay del d into capital L divided by small d into del L that is the complete Poisson's ratio মই আকৌ পঢ়ি দিছো if the original diameter of the wire is d যদি original diameter to d হয় and the contraction of the diameter under stress দিয়া লগে লগে contraction হ'ব diameter to সৰু হ'ব reduce হ'ব কমি যাব diameter to তাক আমি del d বুলি কৈছো okay তেনেহলে the lateral strain will be del d by d কি হ'ব del d by d okay
নেক্সট ইফ দ্য অৰিজিনেল লেন্থ অফ দ্য ৱেৰ ইজ এল, যদি অৰিজিনেল লেন্থটো আমাৰ এল বুলি কৈছোঁ, যদি এই ৱেৰৰ অৰিজিনেল লেন্থটো এল বুলি কৈছোঁ, এণ্ড দ্য এলংগেশ্যন আণ্ডাৰ ষ্ট্ৰেছ, ষ্ট্ৰেছ দিয়াৰ লগে লগে কিমান চেঞ্জ হৈছে আমি ডেল এল বুলি কৈছোঁ, দেন দ্য লংগিটিউডিনেল ষ্ট্ৰেন ইকুৱেল টু ডেল এল বাই এল। চ' পজিচন ৰেচিঅ' উইল বি লেটাৰেল ষ্ট্ৰেন বাই লংগিটিউডিনেল ষ্ট্ৰেন, that is del d into l by d into del l। তো ইমানে আছিল পজিচন ৰেচিঅ'ৰ কাৰণে। তো যদি তোমালোকে ক্লাছত যদি ডাউট থাকে ডেফিনেটলি মোক কমেণ্ট কৰি জনাবা, কাৰণ তেতিয়া মই তোমাৰ ডাউটৰ ৰেছপন্স মই ডেফিনেটলি কৰিম। আৰু যদি ক্লাছটো ভাল বুজি পোৱা দেন অলছ' তোমালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থ'বা ফৰ দ্য আপকামিং ক্লাছেছ, কাৰণ গোটেই কমপ্লিট কোৰ্চ তুমি ইয়াতে পাই যাবা, ঠিক আছে। তো থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'ছ, আজিৰ কাৰণে ইমানে।